বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি কি দেখিলে মুখ্যমন্ত্ৰীয়ে সোশ্যাল মিডিয়াত দেখাতকৈও ভয়ংকৰ এই দৃশ্য মুখ্যমন্ত্ৰীয়ে ক'লে কল্পনাতীত মই এটাই কৈছো যে মানুহৰ কষ্ট বহুত বেছি কাৰোবাৰ গৰু মৰিছে কাৰোবাৰ পৰিয়াল হেৰাইছে কাৰোবাৰ ঘৰ উটি গৈছে ৰাস্তা গৈছে গোটেইখিনি মই নিজে দেখিছো আৰু যাক যেনেকে যিমান পাৰো আমি সহায় কৰিম বানপীড়িত সকল কিমান কষ্টত আছে কিমান বিপদত আছে হিয়া কল্পনাৰো অগোচৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ কাষত থিয় হৈ বুজ ললে বানত আক্ৰান্ত সকলৰ বুজ ললে ক্ষয়ক্ষতিৰ ট্ৰেক্টৰত উঠি পৰিদৰ্শন কৰে নেপালী খুঁটি ৰাইজক সৰ্বোতো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়ে আজি মই নাজিৰা সমষ্টিৰ বানবিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছো স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে আমি সকলোকে যেনেকৈ পাৰো আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰো সকলোকে সহায় কৰিম তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পাই মৰম কৰে আৰু আমি বহু দিনলৈ ৰাইজক সহায় কৰিম যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে পাল মাৰিছে তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে কিন্তু ৰাইজে আমাক ভালকৈ জানে সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব মই এটাই কথা কৈছো যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে বাকি আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজে দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় কৰিম মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছো যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম তাৰ পিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা সময়সীমা মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে 10 দিন বা 15 দিনত হৈ যাব আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব কাৰণ এইটো কাৰণে নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে অমুক কৰিছে এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা মঞ্চ পামেই উত্তৰ আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিওঁ ব্যুৰো ৰিপৰ্ট টাইম 8